নমস্কাৰ, এডুৱেৰ ষ্টুডিঅ'লৈ মই ৰাজশ্ৰীয়ে সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আগৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া হৈছিল। এতিয়া বৰলোকৰ চৰিত্ৰ অধ্যয়ন পাঠৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইকেইটাৰ উত্তৰ লৈ অহা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে। এতিয়া আমি বলক যাওঁ প্ৰশ্নকেইটাৰ উত্তৰলৈ। এতিয়া প্ৰথম 8 নম্বৰ আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইবোৰ বিঘিনি পাৰ হৈ উৎগতিৰ মোহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান কাম। ইয়াৰ উত্তৰটো হৈছে এনেকুৱা ধৰণৰ। চাওক উত্তৰ। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সত্যনাথ বৰাদেৱে ৰচনা কৰা বৰলোকৰ চৰিত্ৰ অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। কষ্ট নকৰাকৈ বা কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ উন্নতি কৰাটো যে সহজ নহয়, এই বাক্যশাৰীৰ দ্বাৰা লেখকে আমাক ইয়াকে বুজাব বিচাৰিছে। জীৱনত উন্নতি কৰিবলৈ হ'লে আমাক এটা সুগম পথৰ প্ৰয়োজন হয়, কিন্তু এই সুগম পথ বাছি উলিওৱাটো বৰ টান কাম। উৎগতিৰ চেষ্টা নকৰা মানুহ পৃথিৱীত নাই। সকলোৱে উৎগতি বিচাৰে, কিন্তু উৎগতিৰ পথ যেনেদৰে বহু আছে, তেনেদৰে অধোগতিৰ পথো আছে। বহু লোকে উৎগতিৰ পথ চিনি নাপায়, অধোগতিৰ পথকে উৎগতিৰ পথ বুলি বিবেচনা কৰি সেই পথেৰে আগবাঢ়ি দুৰ্গতিৰ ধামখুমীয়াত পৰে। আনহাতে কিছু লোকে উৎগতিৰ আচল পথ বিচাৰি পালেও তেওঁলোকক আন কিছুমান বিঘিনিয়ে বাট আগচি ধৰে। বুদ্ধি বা চতুৰালিৰ গুণত কিছুমান বিঘিনি পাৰ হ'লেও আন কিছুমানে পথ আগচি ধৰে। মুঠতে বাধা বিঘিনি নোহোৱাকৈ উৎগতিৰ মোহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান কাম। এতিয়া আহোঁ খ নম্বৰ প্ৰশ্নলৈ। এই নিমিত্তে সকলো কামতে আদিতে এজন শিক্ষকৰ প্ৰয়োজন। উত্তৰ। উপৰোক্ত বাক্যশাৰী পাঠ্যপুথিৰ সত্যনাথ বৰাদেৱে ৰচনা কৰা বৰলোকৰ চৰিত্ৰ অধ্যয়ন নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে। গুৰু অবিহনে যিকোনো কামেই আধৰুৱা। মানুহৰ জীৱনত গুৰু বা শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কত লেখকে উক্ত বাক্যশাৰীৰ দ্বাৰা বুজাব বিচাৰিছে। সকলো কাম প্ৰথমতে আমাৰ টান যেন লাগে, কিন্তু কোনো অভিজ্ঞ ব্যক্তিয়ে যদি আমাক হাতে কামে সন্মুখত কৰি দেখুৱায়, তেতিয়া আমাৰ কাৰণে সেই কামটো সহজ হৈ পৰে। এই কাৰণেই সকলো কামতে আদিতে এজন শিক্ষকৰ প্ৰয়োজন হয়। শিক্ষকৰ মুখে নিশিকাকৈ কোনো কামতে নিখুঁত পাৰ্গতালি লাভ কৰিব নোৱাৰে। নিশিকাকৈ ৰান্ধনীয়ে ৰান্ধিব নোৱাৰে, বোৱনীয়ে বব নোৱাৰে, হালোৱায়ো হাল বাব নোৱাৰে। গতিকে এনেবোৰ অনুৰূপীয়া কামতেই যদি এজন শিক্ষকৰ প্ৰয়োজন হয়, তেনেহ'লে উন্নতিৰ টান কামত যে শিক্ষক নহ'লে নচলে, তাক সহজেই বুজিব পাৰি। এতিয়া আহোঁ গ নম্বৰ প্ৰশ্নলৈ। ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়। উত্তৰ। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সত্যনাথ বৰাদেৱে লিখা বৰলোকৰ চৰিত্ৰ অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। জীৱনত উৎগতি কৰিব বিচৰা মানুহে মনত এটা ডাঙৰ আৰ্হি লোৱা উচিত আৰু এই আৰ্হি কেনে হোৱা প্ৰয়োজন তাকে আমাক উপৰোক্ত বাক্যশাৰীৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে। উৎগতি পথৰ প্ৰত্যেক যাত্ৰীয়ে এটা ডাঙৰ আৰ্হি ঠিক কৰি ল'ব লাগে। ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়। ডাঙৰ আৰ্হি নেদেখা মানুহে সামান্য পদকে ডাঙৰ বুলি ভাবে। সাগৰ নেদেখা মানুহে বিলকে ডাঙৰ জলা যেন দেখে আৰু নিধনী দেশত সহস্ৰপতিয়ে অতুল ধনী আৰু মূৰ্খ দেশত আখৰ পঢ়িব পাৰিলেই মহাপণ্ডিত বুলি ভাবে। কিন্তু যি বিদগ্ধ পণ্ডিত আৰু প্ৰবল ধনী দেখা পাইছে, তেওঁৰ মন ডাঙৰ হয় আৰু অলপীয়া বিদ্যা বা ধনত তেওঁ সন্তুষ্ট নহয়। গতিকে উৎগতি বিচৰা মানুহে মনত সদায় এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত। এতিয়া 9 নম্বৰ আছিলে যে পুথি এখন পঢ়িবলৈ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কি কি কথা লক্ষ্য কৰা উচিত আৰু ভাল পুথি এখনে তোমাক কেনেদৰে সহায় কৰিব পাৰে বুলি তুমি ভাবা। উত্তৰটো ছাত্ৰ ছাত্ৰীসকলে নিজে কৰিবলৈ চেষ্টা কৰিবা বুলি ভাবিছোঁ।
কাৰণ ভাল পুথি এখন পঢ়িবলৈ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি বহুতো কথা লক্ষ্য কৰিব লাগিব। পুথিৰ পঠন শৈলীৰ লগতে পুথিখন কেনেকুৱা ধৰণৰ হ'ব, লেখকজনৰ কথা পৰা আৰম্ভ কৰি কি বিষয়বস্তু লৈ লিখিছে, কেনেকুৱা ধৰণৰ আমি পুথি পঢ়িব লাগিব, এইবোৰ কথা আমি লক্ষ্য কৰিব লাগিব। লগতে ভাল পুথি এখনে আমাক বহু ধৰণে সহায় কৰিব পাৰে, আমাৰ মানসিকভাৱে আমাক উন্নতি কৰিব পাৰে, আমি জীৱন পথত আমি ভাল কথা শিকি আগবাঢ়ি যাব পাৰোঁ। আৰু ভাল এখন পুথিৰ এজন নায়কে হওক বা ভাল এজন মানুহে বা পুথিখনৰ বিষয়বস্তুৱে আমাক বহু ধৰণে সহায় কৰিব পাৰে, জীৱন পথত আগবাঢ়ি যাবলৈ আমাক প্ৰেৰণা যোগাব পাৰে। গতিকে আমি লওঁতে আমি এখন ভাল পুথি বাছি ল'ব লাগিব, যিখনে আমাৰ ভৱিষ্যত জীৱনত বাটটো আমি সুন্দৰকৈ দেখুৱাই দিব পাৰে। এতিয়া 10 নম্বৰ প্ৰশ্নখিনি আছে খালী ঠাই পূৰ কৰা। এইখিনি ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ পৰা চাই লৈ কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু মই ভাষা বিচাৰত থকা বিপৰীত শব্দকেইটা কৈ দিছোঁ। সুগম হ'ব দুৰ্গম, উদ্গতি অধোগতি, চতুৰ অজলা, সুচল অচল, সূক্ষ্ম স্থূল, সন্তুষ্ট অসন্তুষ্ট, নিধনি ধনী। এইকেইটা তিনি উজু হয়, ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় পাৰিব। সমাৰ্থক শব্দ আছে বাঞ্ছা, অভিলাষ, ইচ্ছা, উজু, সহজ, বিদগ্ধ, পাৰ্গত, নিপুণ, উন্নতি, উদ্গতি। আজি বৰলোকৰ চৈত্য অধ্যয়ন পাঠৰ আমি প্ৰশ্ন উত্তৰকেইটা ইমানতে সামৰণি মাৰিলোঁ আৰু শেষেই হ'ল ইতিমধ্যে। গতিকে আমি পিছৰ ভিডিঅ'ত আমি অন্য এটা পাঠলৈ আগবাঢ়িম। গতিকে আজিৰ ভিডিঅ'টো কেনে লাগিল সকলোৱে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি নিশ্চয় দিব। সকলোলৈকে ধন্যবাদ জনালোঁ।